आज हम त्रिनितातीस कल का पहला अर्थात त्रिनितातीस पर्व है आज, इसलिए ईश्वर पिता को धन्यवाद देते हैं त्रिएक परमेश्वर को। और आज विशेष करके आज के इस दिन को हम यादगार के साथ में परिवार के साथ में मनाना चाहते हैं। आज आमी पारिवारिक देवबरिया उपासना गिर्जा आराधना आमी अखमिया भाषार करिम और आमी आरम्भ करिছো अखमिया आराधना बिलाक गाबर बारे। आमी आरम्भ करिम धर्मपुथी गीत नम्बर 14। धर्मपुथी गीत नम्बर 14। हे मोर ईश्वर मैं केने आचरित हूँ तुमार हते কৰা सृष्टिबोर चाই। हे मोर ईश्वर मैं केने आचरित हूँ। पवित्र आराधना आरम्भ पितृ पुत्र और पवित्र आत्मार नामेरे हो आमेन। ईश्वर नाम तमार सहाय आछे जिने स्वर्ग और पृथ्वी सृष्टि करिले। स्तुति हो पितृ आरु पुत्र आरु पवित्र आत्मा जिदरे होल आदिते जेने आसे तेने থাকিব সদায় সর্বদাই কাললৈকে আমি এতিয়া এই সময়ত সমস্ত খ্ৰীষ্ট মণ্ডলীৰ লগত আমাৰ অতি পবিত্ৰ বিশ্বাস বাক্য একে মুখেৰে স্বীকাৰ কৰোঁ। হওক মই বিশ্বাস কৰোঁ স্বৰ্গ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা পৰম পিতা ঈশ্বৰক আৰু তেওঁৰ একেজনা পুত্ৰ আমাৰ প্ৰভু যীশু খ্ৰীষ্টক যিজনা পবিত্ৰ আত্মাৰ দ্বাৰা গৰ্ভধাৰণ হৈছিল কুঁৱাৰী মৰিয়মৰ পৰা জন্মধাৰণ কৰিছিল পন্তিও বিলাতৰ হাতত দুখ ক্লেশ ভোগ কৰি ক্ৰুচত মৃত্যুবৰণ কৰিছিল মৈদামত থোৱা হৈছিল পৰলোকলৈ গৈছিল তৃতীয় দিনা মৰণৰ পৰা উঠি স্বৰ্গলৈ গ'ল
আৰু এতিয়া সৰ্বশক্তিমান পিতৃ ঈশ্বৰৰ সোঁহাতে বিৰাজ কৰিছে, যিজনা তাৰে পৰা জীৱিত আৰু মৃতবিলাকৰ ভূত বিচাৰ কৰিবলৈ পুনৰ আহিব। মই বিশ্বাস কৰোঁ পবিত্ৰ আত্মাক, এক পবিত্ৰ খ্ৰীষ্ট মণ্ডলী, পবিত্ৰ লোকসকলৰ সহভাগিতা, পাপৰ ক্ষমা, শৰীৰৰ পুনৰুত্থান আৰু অনন্ত জীৱনত মই বিশ্বাস কৰোঁ। আমেন। আজি আমি ধৰ্মশাস্ত্ৰ অধ্যয়ন কৰিম, যি পঞ্জিকা মতে আমাৰ উপদেশ বাক্য আছে। ৰোমিও 11 অধ্যায় 33 পদৰ পৰা 36 পদ। Romi chapter 11 33 up to 36. ঈশ্বৰৰ জ্ঞান আৰু বুদ্ধিৰ ধন কেনে দ, তেওঁৰ বিচাৰবোৰ ৰোধৰ কেনে অগম্য, আৰু তেওঁৰ পথ অনুসন্ধান কৰা কেনে অসাধ্য। কিয়নো প্ৰভুৰ মন কোনে জানিলে, আৰু তেওঁৰ মন্ত্ৰী বা কোন হ'ল, নতুবা কোনে তেওঁক আগিয়ে দিলে যে তাৰ নিমিত্তে তেওঁক প্ৰতিদান কৰিব লাগে। কিয়নো সকলো বস্তু তেওঁৰ পৰা, তেওঁৰ দ্বাৰাই আৰু তেওঁৰ নিমিত্তেই হয়। তেওঁৰ এই মহিমা সৰ্বদাই হওক। আমেন। আজি যে আমি ঈশ্বৰৰ বাক্য সময়ত শুনিলোঁ, ঈশ্বৰৰ বাক্য আজি তৃণীতাতিশ কাল অৰ্থাৎ পিতৃ পুত্ৰ আৰু পবিত্ৰ আত্মা আজি এক। সেইদিন আমি পুৰণি নিয়মত ঈশ্বৰৰ পৰম পিতা ঈশ্বৰৰ কামবিলাকক পাওঁ, আৰু নতুন নিয়মত যীশুখ্ৰীষ্টৰ জন্মৰ পৰা স্বৰ্গগ্ৰহণলৈকে, আৰু পবিত্ৰ আত্মা অহা দিনৰ পৰা আজিৰ বৰ্তমানলৈকে পবিত্ৰ আত্মাৰ যুগ। আৰু ইয়াক বুজিবৰ কাৰণে আদি পুস্তক 1 অধ্যায় যদি আমি চাওঁ, তাত আমি পাইছোঁ যীশুৱে কৈছে, আহা আমি আমাৰ প্ৰতিৰূপে মানুহ সৃষ্টি কৰোঁ। ঠিক একেদৰে যদি আমি চাওঁ যে যোহানে লিখা অৱবাৰ্তা 14 অধ্যায় 8 পদ আৰু 17 পদত পিতৃ পুত্ৰ আৰু আত্মা এক বুলি যীশুখ্ৰীষ্টই কৈছে। আৰু তাৰ দ্বাৰা আমি বুজিব পাৰিছোঁ যে ঈশ্বৰে, আৰু এই পবিত্ৰ বাক্যত আমি 3টা ভাগ পাওঁ যে ঈশ্বৰৰ জ্ঞানৰ কথা কিমান অগম্য বা কিমান গম্ভীৰ। আৰু ঠিক এই জ্ঞানৰ কথাত ইয়াত যদি আমি চাওঁ, তেতিয়াহ'লে সেই জ্ঞাননো কি আৰু তাক বিচৰতা কি, এইবিলাক আমি আজি বুজিবলৈ আমি চেষ্টা কৰিম। তাৰে ভিতৰত যদি আমি চাওঁ, তেতিয়া চুলেমান ৰজাই প্ৰথম ৰজাৱলী 3 অধ্যায় 9 পৰা 13 যদি আমি অধ্যয়ন কৰোঁ, তাত পাওঁ চুলেমান ৰজাই নিজৰ প্ৰজাক চলাবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলে যে মোক জ্ঞান আৰু বুদ্ধি দিয়া, আৰু ঈশ্বৰে চুলেমান ৰজাক জ্ঞান আৰু বুদ্ধিৰ জ্ঞান দিছিল। ঠিক একেদৰে আমি যদি চাওঁ, তেতিয়াহ'লে আমি পাওঁ যে কলচীয়া 2 অধ্যায় 2 পৰা 3 পদত যীশুখ্ৰীষ্টই সেই সকলো জ্ঞান আৰু বিদ্যা আৰু সকলো ধন লুকাই আছে। আৰু কলচীয়া 3 অধ্যায় 10 পদত আমি পাওঁ যে আমাক সেই জ্ঞান বিচাৰি যাব লাগিব, আৰু সেই জ্ঞান আমি বাপ্তিস্মাৰ দ্বাৰাই নতুন পুৰুষ হৈ আমি এই জ্ঞান প্ৰাপ্ত কৰিব লাগিব। কিন্তু আজি যদি আমি চাওঁ, তেতিয়াহ'লে যীশুৱে 5 অধ্যায় 13 পদত পাওঁ, আমি ঈশ্বৰৰ জ্ঞানৰ অভাৱৰ অৰ্থে আমি ভোক পিয়াসত যাওঁ, আমি বেমাৰ আজাৰ পাইছোঁ, আমি বন্দী হৈছোঁ। সেয়ে আজি এই পবিত্ৰ বাক্যৰ দ্বাৰাই আমি চাব লাগিব যে যেনেকৈ আমি যদি চাওঁ, কলচীয়া 2 অধ্যায় 3 পদত লিখা আছে, যীশুখ্ৰীষ্টতেই সকলো জ্ঞান আৰু বুদ্ধি গুপ্ত আছে। আৰু যীশুখ্ৰীষ্টক পোৱা মানে সেই জ্ঞান আৰু বুদ্ধি পোৱা, যাৰ দ্বাৰা যীশুখ্ৰীষ্টই যোহানে ঈশ্বৰৰ সেই জ্ঞান পোৱা। আৰু সেই ঈশ্বৰৰ জ্ঞান কি? আৰু ঈশ্বৰৰ জ্ঞান হৈছে যোহানে লিখা সুবাৰ্তা 3 অধ্যায় 16 পদ, য'ত লিখা আছে ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তাৰ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যিকোনোৱে তাক বিশ্বাস কৰে তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়। ইয়াত ঈশ্বৰক বিশ্বাস কৰা আৰু অনন্ত জীৱন পায়। অনন্ত জীৱননো কি? অনন্ত জীৱননো কি তাক যদি আমি চাওঁ, তেতিয়া যোহানে লিখা সুবাৰ্তা 17 অধ্যায় 3 পদ,
জোহনা লিখা বাৰ্তা 17 অধ্যায় 3 পদ। জোহনা 17:3 পদ। আৰু একমাত্ৰ সত্য ঈশ্বৰ যি তোমাক আৰু তুমি পঠোৱা যীশু খ্ৰীষ্টৰ জনা, এয়াই অনন্ত জীৱন। আমি ইয়াত পাইছোঁ যীশু খ্ৰীষ্টক জনা, তোমাক পঠোৱা আৰু মানে পুত্ৰ অৰ্থাৎ ঈশ্বৰক আৰু যীশু খ্ৰীষ্টক জনাই হৈছে অনন্ত জীৱন। আৰু ঈশ্বৰৰ এইটোৱে অগাধ প্ৰেম, অগাধ গুণ, এইটো ঈশ্বৰৰ জ্ঞান, যাক মানুহক বচাবৰ কাৰণে পুত্ৰক পঠোৱা। আৰু যীশুখ্ৰীষ্টক বিশ্বাস কৰি আমি পৰিত্ৰাণ পাবৰ কাৰণেই আমি যীশুখ্ৰীষ্টক বিশ্বাস কৰিছোঁ। আৰু সেইকাৰণে যদি আমি ঈশ্বৰৰ জ্ঞান বা এই পৰিত্ৰাণ পাবলৈ হ'লে ঈশ্বৰক জনা বিশ্বাস কৰা কৈছে, তেতিয়া ঈশ্বৰক দৃঢ় বিশ্বাস হ'বৰ কাৰণে যীশুখ্ৰীষ্টত আমি পৰিত্ৰাণ পাবৰ কাৰণে আমি পবিত্ৰ আত্মাৰ দ্বাৰাই সেই নতুন জ্ঞানবিলাক লৈ যাবই লাগিব। যেনেকৈ চুলেমান ৰজাই বিচাৰিছিলে ঠিক সেইদৰে আমিও যীশুখ্ৰীষ্টক সম্পূৰ্ণ জানিবৰ কাৰণে। আৰু ঈশ্বৰৰ জ্ঞান এনেই ইমান অগম্য, তাক যদি আমি আদি পুস্তকত চাওঁ ঈশ্বৰে কেনেকৈ পৃথিৱীক সৃষ্টি কৰিলে, আমি যদি ইয়াত আগবাঢ়ি যদি আমি অলপমান চাওঁ, আমি নিজৰ শৰীৰটোৱে আমাৰ অংগ প্ৰত্যংগ কেনেকৈ আছে, আমি যদি আমাৰ পেটৰ ভিতৰত আমাৰ কি কি যে আছে, কেনেকৈ ধৰণৰ আছে, আমি তাকেই নাজানো। যাৰ কাৰণত আমি কেনেকৈ কিমান ধৰণৰ বেমাৰ আজাৰবিলাক হয়। আৰু আমি যিবিলাক খাওঁ সেইবিলাক হজম হৈ যায়, সেইবিলাক মল মূত্ৰ হৈ ওলাই আহে। কিমান আচৰিত ধৰণে ঈশ্বৰে আমাৰ শৰীৰকে সৃষ্টি কৰিছে, ইয়াৰ বিষয়ে আমি নাজানো। যাৰ জ্ঞান ঈশ্বৰে ডক্টৰবিলাকক দিছে, গোটেই পৃথিৱীটোত তাক পৰ্যালোচনা ঈশ্বৰৰ জ্ঞানবিলাক চালি জাৰি চাবৰ কাৰণে ঈশ্বৰে সেই অলপ অলপ জ্ঞানবিলাক এই চাইণ্টিষ্টবিলাকক দিছে। আৰু তাকে যদি যেতিয়া আমি চাওঁ যে আমি গান গালোঁ, প্ৰভু তুমি কেনে মহান, এই তোমাৰ সৃষ্টিবিলাকক চাই যদি আমি ঈশ্বৰক বিচাৰিবলৈ চাওঁ, তেতিয়াহ'লে আমি নিশ্চয় তেতিয়া আমি ভাবিবলৈ পাৰিম যে আমি একেবাৰে নগণ্য, আমাৰ জীৱন একোৱেই নহয় ঈশ্বৰৰ ওচৰত। আৰু তেতিয়া আমি ঈশ্বৰক বুজিব পাৰিম, সমৰ্পিত হ'ব পাৰিম। আৰু যি পিতৃ ঈশ্বৰ আৰু যি পুত্ৰ উদ্ধাৰকৰ্তা আৰু পবিত্ৰ আত্মাই যি আমি চলাই নিওঁ, তাত সেই তিনি ঈশ্বৰৰ মহিমাৰ প্ৰশংসা আমাৰ জীৱনত আমি কৰি যাব পাৰিম। আমাৰ শৰীৰটো ঈশ্বৰৰ মন্দিৰ বুলি কোৱা হৈছে, আৰু তেওঁৰ আত্মা আমাক দিয়া হৈছে, আৰু আত্মাই আমাক চলাই লৈ যায় সেই জ্ঞান আৰু বুদ্ধিত। সেই পবিত্ৰ আত্মাই আমাক প্ৰেম, ধৈৰ্য, এই সকলো শক্তিবিলাক দিয়ে, যাৰ দ্বাৰা আমি সৎ পথত চলি যাব পাৰিম। আজি পবিত্ৰ বাক্যৰ দ্বাৰাই যেনেকৈ ইয়াত কোৱা হৈছে যে ঈশ্বৰ কেনে মহান আৰু তেওঁৰ মহিমা সদা সৰ্বদাই হওক। আমেন। আহক আমি প্ৰাৰ্থনা কৰোঁ। পবিত্ৰ 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 পূৰ্ণময় ঈশ্বৰ যীশুৱা, তোমাক ধন্যবাদ দিওঁ। আজি এই সময়ত তুমি আমাৰ সৰু পৰিয়ালটোক চলাইছা, আৰু তোমাৰ মহিমাৰ প্ৰশংসা গৌৰৱ কৰিবৰ কাৰণে আজিৰ এই পবিত্ৰ দিনটো তুমি আমাৰ জীৱনত দিছা, তাৰ আমি ধন্যবাদ দিছোঁ। প্ৰাৰ্থনা কৰিছোঁ পবিত্ৰ বাক্যৰ দ্বাৰা তুমি আমাক শক্তি দিয়া, বল দিয়া, তোমাৰ পবিত্ৰ আত্মাৰ দ্বাৰা আমাক পৰিচালিত কৰা, যেন আমি তোমাৰ সেই মহান কাৰ্যবিলাকক চাই নিজৰ জীৱনত তোমাক নিজৰ সৃষ্টিকৰ্তা ৰূপে যি গ্ৰহণ কৰিছোঁ, হে পুত্ৰ তোমাক যি আমাৰ উদ্ধাৰকৰ্তা মুক্তিদাতা জীৱনদাতা দলদাই তুমি আমাক আৰু এই সময়ত সকলোকে তুমি আশীৰ্বাদ কৰা। প্ৰাৰ্থনা কৰিছোঁ এই সময়ত আমাৰ দেশৰ চৰকাৰ সকলো কৰ্মকৰ্তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিছোঁ। এই সময়ত আমাৰ চাৰ্চৰ কালিচাৰ সকলো পুৰোহিতবৰ্গৰ বাবে আৰু যিসকল পৰিচৰ্যাত আছে সকলোৰ নিমিত্তে তুমি আশীৰ্বাদ কৰা। প্ৰাৰ্থনা কৰিছোঁ যিসকল ভাই ভনী এই সময়ত শাৰীৰিক ৰূপে অসুস্থ হৈ বেমাৰত ভুগি আছে, হস্পিটেলত আছে, ঘৰত আছে, আৰু এই কৰোণা বেমাৰতো অসুস্থ হৈ ঘৰত পৰি আছে, হস্পিটেলত আছে। আমাৰ বিশ্বপ মহোদয়ো যি বেমাৰত আছে, প্ৰাৰ্থনা কৰিছোঁ তুমি সকলোকে তোমাৰ পবিত্ৰ হাতেৰে স্পৰ্শ কৰি সকলোকে তুমি সুস্থ কৰা। আৰু যি দৰৱ দিয়া হৈছে সকলো দৰৱকো তুমি গুণকাৰী কৰা, যাতে সকলোৱে সুস্থ হ'ব পাৰে, তোমাৰ মহিমা সকলো জীৱনৰ দ্বাৰা হ'ব পাৰে আশীৰ্বাদ কৰা। এই লকডাউনৰ সময়ত বহুতৰ খোৱা বোৱা থকা মেলাৰ বহুতো অসুবিধাবিলাক হৈছে, সেনে প্ৰত্যেকক তুমি আশীৰ্বাদ কৰা। যেন প্ৰাৰ্থনা কৰিছোঁ সেই সময়ত সেই আইজুক মাৰাণ্ডী ভাইক তুমি নিজৰ ওচৰত মাতিলা, সেইদৰে আমাৰ জীয়ন দৰাৰ মিছেছকো তুমি নিজৰ ওচৰত মাতিলা, কিৰণ মাছী ৰথৰ পুত্ৰকো তুমি নিজৰ ওচৰত মাতিলা। সেই সকলো পৰিয়ালবিলাকক তুমি শান্তি প্ৰদান কৰা। প্ৰাৰ্থনা কৰিছোঁ সেই সময়ত তুমি তোমাৰ দয়াৰ অনুগ্ৰহ আৰু আশীৰ্বাদ প্ৰতিজনক তুমি বহিৰ্দৰ্শে প্ৰদান কৰা। আমাৰ এই সৰু পৰিয়ালটোক তুমি আশীৰ্বাদ কৰা,
আমাক সেৱকগণক তুমি আশীৰ্বাদ কৰা, আমি সকলো যেন তোমাৰ মহিমাৰ অৰ্থে দিনে প্ৰতিদিনে আগবাঢ়িব পাৰে আশীৰ্বাদ কৰা। যি খোজা নাই এই সময় তুমি তোমাৰ এই স্বৰ্গীয় ভঁৰালৰ পৰা আমাক সকলোকে তুমি সকলো ধৰণৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ কৰা। সকলো ঈশ্বৰ প্ৰাৰ্থনা কৰিছোঁ, সকলো যুৱক যুৱতীবিলাকো তুমি আশীৰ্বাদ কৰা। যিসকল যুৱক যুৱতী তোমাৰ পথৰ পৰা বিচলিত হৈ আছে সকলোক তুমি আশীৰ্বাদ কৰি তোমাৰ পথত তুমি চলাই অনা। যিসকলে সময়ত সকলো ধৰণৰ হতাশ নিৰাশত আছে, যিকোনো অশান্তিত আছে, সকলো তুমি শান্তি প্ৰদান কৰা। মই প্ৰাৰ্থনা কৰিছোঁ পিতৃ ঈশ্বৰ যি হোৱা তুমি তোমাৰ দয়াৰ অনুগ্ৰহে সকলো তুমি পৰিচালিত কৰা। আৰু আমাৰ যি প্ৰতিদিনৰ যি আমাৰ আৱশ্যক সকলো তুমি তোমাৰ স্বৰ্গীয় ভঁৰালৰ পৰা আমাক প্ৰদান কৰা। এই ক্ষুদ্ৰ বিনয় আমাৰ তথা যীশুখ্ৰীষ্টৰ নামতেই যাচনা কৰিছোঁ, আমেন। সময়ত ঈশ্বৰৰ প্ৰভু প্ৰাৰ্থনাৰে আমি প্ৰাৰ্থনা কৰিম। হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক, তোমাৰ ৰাজ্য হওক, যেনেকৈ স্বৰ্গত তেনেকৈ পৃথিৱীতো তোমাৰ ইচ্ছা পূৰ্ণ হওক। আমাৰ প্ৰয়োজনীয় হাৰ আজি আমাক দিয়া, আমাৰ দৰবাহাতক যেনেকৈ ক্ষমা কৰিলোঁ তেনেকৈ আমাৰ ধাৰ ক্ষমা কৰা। আমাক পৰীক্ষালৈ নিদিবা, কিন্তু পাপ আত্মাৰ পৰা ধৰি ৰাখা, কিয়নো ৰাজা মহিমা পৰাক্ৰম সদা সৰ্বদা তোমাৰেই হ'ব, আমেন। এই সময়ত প্ৰিয় পিতৃ ঈশ্বৰৰ আশীৰ্বাদ গ্ৰহণ কৰা। জিহুৱাই তোমাক আশীৰ্বাদ কৰক আৰু তোমাক ৰক্ষা কৰক। জিহুৱাই তোমালৈ নিজ মুখ উজ্জ্বল কৰক আৰু তোমাক অনুগ্ৰহ কৰক। জিহুৱাই তোমালৈ নিজ মুখ উজ্জ্বল কৰক আৰু তোমাক চিৰ শান্তি প্ৰদান কৰক, আমেন। আমেন।